যিদৰে কাম কাজ কৰিছিল তেখেতসকলে আমাক শিকাইছিল সেইখিনি কথা সকলেও 1985 এজিপি থামহুমীয়া ইয়াত বহুত এজিপি নেতা আছে কুইন বাইদেউ আছে এতিয়া হিনা বাইদেউ তেতিয়া এজিপি আছিলে আপুনি তেনেকুৱা বহুত স্তৰ আছে তেখেতে সেই এজিপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছিল 1985 ভোট কেইটা আছে বাদ দিয়ক কিন্তু বিজেপি জানদাখন খাৰা কৰাইছিল বুজি পাইছে 2001 চনত তেখেতে ইলেকশ্যন খেলিছিল জালুকবাৰী সমষ্টিৰ পৰা 2006 চনত পূব গুৱাহাটীৰ পৰা বিধানসভা খেলিছিল অকমান ভোটত হাৰিছিল একদম কম মাৰ্জিন 2009 চনত প্ৰথমবাৰৰ বাবে মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰায় 58,000 অধিককৈ ভোটত তেওঁ নিৰ্বাচিত হৈছিল ক'ৰপৰা ক'লৈকে গুচি যায় কোনোৱে গম নাপায় এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে কৈছোঁ যে ইয়াত প্ৰতিজন কাৰ্যকৰ্তাৰ সন্মান আছে বহুতে বুজি নাপায় আৰু প্ৰতিটো কাৰ্যকৰ্তাৰ কাৰণে কাম প্ৰতিটো কাৰ্যক্ৰমৰ কাৰণে কাৰ্যকৰ্তাই হৈছে ভাৰতীয় জনতা পাৰ্টি পুনৰ মই আজি যেহেতু আমাৰ নৱনিযুক্ত আমাৰ অসমৰ ৰাজ্যপাল ডাঙৰীয়াই শপত ল'ব সেইকাৰণে সভাখন আমি ততাতৈয়াকৈ অনুষ্ঠিত কৰিব লগা হ'ল আৰু আমাৰ ফাৰ্ষ্ট লেডিও আহি পাইছে আমাৰ ৰাণী ডেকা বাইদেউ নহ'লে আজি ৰাজ্যপালৰ নিচিনা পদ নাপালে হয় বিপদৰ সময়ত যিটো তেখেত ছাপোৰ্ট দিছে এই গোটেই ডেষ্টিনেশ্যনত যিটো তেখেতৰ ছাপোৰ্ট এইটো সদায় মহিয়ান হৈ থাকিব তো জানা হওক খুব ভাল লাগিল সকলোকে নমস্কাৰ জনালো আৰু ৰমেন ডেকা ডাঙৰীয়াক বিশেষ ধন্যবাদ জনালো নমস্কাৰ যিদৰে কাম কাজ কৰিছিল তেখেতসকলে আমাক শিকাইছিল সেইখিনি কথা সকলেও 1985 এজিপি থামহুমীয়া ইয়াত বহুত এজিপি নেতা আছে কুইন বাইদেউ আছে এতিয়া হিনা বাইদেউ তেতিয়া এজিপি আছিলে আপুনি তেনেকুৱা বহুত স্তৰ আছে তেখেতে সেই এজিপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছিল 1985 ভোট কেইটা আছে বাদ দিয়ক কিন্তু বিজেপি জানদাখন খাৰা কৰাইছিল বুজি পাইছে 2001 চনত তেখেতে ইলেকশ্যন খেলিছিল জালুকবাৰী সমষ্টিৰ পৰা 2006 চনত পূব গুৱাহাটীৰ পৰা বিধানসভা খেলিছিল অকমান ভোটত হাৰিছিল একদম কম মাৰ্জিন 2009 চনত প্ৰথমবাৰৰ বাবে মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰায় 58,000 অধিককৈ ভোটত তেওঁ নিৰ্বাচিত হৈছিল ক'ৰপৰা ক'লৈকে গুচি যায় কোনোৱে গম নাপায় এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে কৈছোঁ যে ইয়াত প্ৰতিজন কাৰ্যকৰ্তাৰ সন্মান আছে বহুতে বুজি নাপায় আৰু প্ৰতিটো কাৰ্যকৰ্তাৰ কাৰণে কাম প্ৰতিটো কাৰ্যক্ৰমৰ কাৰণে কাৰ্যকৰ্তাই হৈছে ভাৰতীয় জনতা পাৰ্টি পুনৰ মই আজি যেহেতু আমাৰ নৱনিযুক্ত আমাৰ অসমৰ ৰাজ্যপাল ডাঙৰীয়াই শপত ল'ব সেইকাৰণে সভাখন আমি ততাতৈয়াকৈ অনুষ্ঠিত কৰিব লগা হ'ল আৰু আমাৰ ফাৰ্ষ্ট লেডিও আহি পাইছে আমাৰ ৰাণী ডেকা বাইদেউ নহ'লে আজি ৰাজ্যপালৰ নিচিনা পদ নাপালে হয় বিপদৰ সময়ত যিটো তেখেত ছাপোৰ্ট দিছে এই গোটেই ডেষ্টিনেশ্যনত যিটো তেখেতৰ ছাপোৰ্ট এইটো সদায় মহিয়ান হৈ থাকিব তো জানা হওক খুব ভাল লাগিল সকলোকে নমস্কাৰ জনালো আৰু ৰমেন ডেকা ডাঙৰীয়াক বিশেষ ধন্যবাদ জনালো নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ